হেল্ল' ভিউয়াৰ্ছ, গুড মৰ্ণিং। মোৰ এতিয়া গুড মৰ্ণিং হ'ল বাৰু। এতিয়া উঠিলোঁ। আজি ছানডে' বুলি অকণমান দেৰিকৈ উঠিলোঁ। আৰু দেখিছে পোহৰ পূৰা চাৰিওফালে ঘৰটোত পোহৰ পৰে বাবে একদম সেয়া হাজবেণ্ড কেতিয়াবাতে উঠি গ'ল। ডিউটি আছে বাৰু তেওঁ ডিউটিলৈ গৈছে। আৰু মই উঠিলোঁ। উঠি মেলি অকণমান বহিলোঁ। তাৰপিছত উঠি গৈছোঁ। সৰু বাবু আগতে উঠিছে। তাৰপিছত সেয়েহে চাব গৈছোঁ কি কৰি আছে। চাইছে দেখাব। মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ। সি বিচনা ঠিক কৰি আছে। পূৰা একদম ধুনীয়াকৈ বিচনাখন পাৰি ল'লে প্ৰথমতে। তাৰপিছত গাৰু চাৰুবোৰ তলত থৈ দিছিলে সেইৰ ওপৰতে। তাৰপিছত তেতিয়া বিচনাখন পাৰি উঠি ধুনীয়াকৈ কম্বল গাৰু এইবিলাক জাপি আছে। এই লাহে লাহে এইবোৰ কৰিবলৈ শিকিছে, মানে মই নাথাকোঁ যে, সেইটো কাৰণে অকণমান কৰিবলৈ চেষ্টা কৰি। সিপিনে ডাঙৰ ল'ৰা শুয়ে আছে, সি উঠাই নাই। আৰু এইবিলাক দেখিছে একদম অৱস্থা নোহোৱা হৈ আছে। ৰাতি গোটেই মানে চাৰিওপিনে এইবিলাক কাপোৰ। আজি দিনটো মোৰ এইবিলাক কৰোঁতেই যাব, জানেনে। মই নাজানো আৰু ভিডিঅ' বনাব পাৰিম নে নোৱাৰিম এতিয়া। পিছত আজি বাৰু একো ভাল ভিডিঅ' এটা বনোৱা নাই, কিন্তু পিছত ট্ৰাই কৰিম বহুত বেছি ভাল ভিডিঅ' দিবৰ কাৰণে। কিছুমান যিহেতুকে মোৰ ব্লগে হয়, ব্লগ ভিডিঅ'ৰ মাজতেও কিছুমান ভাল সেয়া আনিবলৈ চেষ্টা কৰিম। মোৰ আগৰ ভিডিঅ'বোৰতো বহুতখিনি মোৰ মাজতে অকণমান খেলি মেলি হৈছে, কিন্তু মই বেছিভাগে চেষ্টা কৰিছিলোঁ কিবা নহয় কিবা এটা দিবৰ কাৰণে, মেছেজ দিবৰ কাৰণে। ডাঙৰ ল'ৰা শুই আছে আৰু সি উঠি কিনে ধুনীয়াকৈ বিচনা পাৰিবলৈ যত্ন কৰিছে। আৰু মই সদায় ইমান সোনকালকৈ উঠা যায়। আজি বাৰু ভাবিলোঁ অকণমান দেৰিলৈকে শুই উঠোঁ বুলি ভাবিলোঁ। শুই উঠি প্ৰথমতে মনত পৰিলে গছকেইডালৰ কথা। মানে কাপোৰবোৰ যে মই গোটেই ৰাতি এনেদৰে মেলিয়ে থৈ দিয়া থাকিলে। ৰাতিহে মানে আবেলি ধুইছিলোঁ, সন্ধিয়াই মেলি দিয়া হৈছিলে। আৰু দেখিছে মোৰ প্লাণ্ট কেইজোপা একদম মানে শুকাই যোৱাৰ দৰে হৈ গৈছে। পানী চানী দিয়া নাই। সেয়ে সৰু বাবুক মাতিছোঁ, সৰু বাবু পানী ইয়াতে কিয় দিয়া নাই তোমালোকে, এনেদৰে কৈছিলোঁ। দেখিছে অপৰাজিতাডাল একদম শুকাই মানে একদম হালি গৈছে এডাল, দেখিছেনে। তাৰপিছত মই তাক মাতি আছোঁ, বোলো পানী আনাচোন। পানী আনি মই ৰাতিপুৱা শুই উঠিয়ে গছবিলাকত পানী দিব কিবা এটা ভাল নালাগে, গা চা নোধোৱাকৈ। নাজানো কিয়, হয়তো মোৰ মানে একো সেয়া নাই, কিন্তু মোৰ নিজৰে ভাল নালাগে কিয় বা জানো। মোৰ গা চা ধুই মেলি আহি পানী চানী দিব ভাল লাগে, কিন্তু গছকেইডাল দেখি কেনে মোৰ একদম মানে ৰখিব মন নাই। আৰু মই তাক চিঞৰিলোঁ, তুমি দিয়া, পানী দিয়া বুলি। আৰু সি পানী দিছে ইমান ওপৰৰ পৰা, একদম হালাই নাই। থিয় হৈ পানী দিছে। অকণমান পানী দিছে। তাৰপিছত ইয়াৰ পিছত মই আকৌ তাক পানী আনিব দিলোঁ আৰু বেছিকৈ পানী দিব দিলোঁ। তেনেকৈ গছকেইডাল পানী নিদিলে শুকাই যায়। আৰু এনেদৰে ৰাখিছোঁ, কিন্তু একেবাৰে মানে অৱস্থা আজি বহুত বেয়া। কাৰণ গোটেই সপ্তাহটো মই ইমান বেছি ভালকৈ কৰিবলৈ নাপাওঁৱেই, যিহেতুকে ডিউটি থাকে। আজি ৰবিবাৰ দিনটোতে কামবিলাক কৰা হয়। আৰু তাৰপিছত ইহঁতৰো এক্সাম আহিবই, আৰু সেইকাৰণে মই ইহঁতক পঢ়াব লৈছোঁ। আৰু মই লিখি দি মেথছ কৰাই আছিলোঁ। মেথছটো মই দিব ওলাইছোঁ তাক কৰিবলৈ। সি মানে একদম এইখন লৈ একদম পূৰা এনেকৈ বহিছে যেন সি বহুত পঢ়িব। কিন্তু ইমানে আল্টু ফাল্টু উল্টা পুল্টা বকিছে, মই সেইবাবে কেমেৰাটো উঠাই ল'লোঁ। কিন্তু কথাখিনি শুনাব মন আছিলে, কিন্তু ভইচ অভাৰে কৰি দিলোঁ, নুশুনালোঁ। আৰু ইমানেই আল্টু ফাল্টু বকিছে। এইখন লৈছে ইংৰাজীৰ, কিন্তু সি কৈ আছে হিন্দী। কি যে নিউজ কৈ আছে নহয়, মানে একদম শুনিলে হাঁহিও উঠিছে। সেইটো কাৰণে বোলো অকণমান। আজি বাৰু এই ভিডিঅ'টো একেবাৰে ভাল নহ'ল, ময়ো জানো, কিন্তু মই আপোনালোকক প্ৰমিছ কৰিছোঁ বহুত ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ চাই যাব প্লিজ।